তোমালোকে অধ্যায় 10ৰ অনুশীলনীৰ 15 নম্বৰ প্ৰশ্নটোলৈ মন দিবা। 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত এখন পৰ্দা ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। তো ইয়াত কি মান দিয়া হৈছে? 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন বুলি কোৱা হৈছে আৰু অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য কৈছে সেইকাৰণে F আৰু অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যৰ মান সদায় ঋণাত্মক থাকে। অৱতল দাপোনে হওক বা অৱতল লেন্সতে হওক ফকাছ দৈৰ্ঘ্যৰ মান সদায় ঋণাত্মকত লিখা হয় F = -18। এই অংকটোত হ'ব F = -18 কাৰণ অৱতল দাপোনৰ বাবে বা অৱতল লেন্সৰ বাবে ফকাছ বিন্দুটো দাপোনৰ সন্মুখত থাকে আৰু এই অংকবিলাকত সন্মুখত থকা বস্তুবিলাকৰ দূৰত্বক সদায় ঋণাত্মক চিহ্নেৰে বুজোৱা হয়। যেনেকৈ লক্ষ্যবস্তু দাপোনৰ সন্মুখত বা লেন্সৰ সন্মুখত ৰখা হ'ব, গতিকে লক্ষ্যবস্তুৰ দূৰত্বক সদায় ঋণাত্মক চিহ্নেৰে বুজোৱা হ'ব। ঠিক তেনেকৈ অৱতল দাপোন বা অৱতল লেন্সত ফকাছ দৈৰ্ঘ্যটো দাপোনৰ সন্মুখৰ ফালে থাকে, সেইকাৰণে ফকাছ দৈৰ্ঘ্যক ঋণাত্মক চিহ্নেৰে বুজোৱা হৈছে। অৱতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। 27 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছিল বুলি কৈছে, তাৰমানে এটা লক্ষ্য বস্তু, সেইটো হ'ব -27। যেহেতু সেই বস্তুটো সন্মুখত থাকে, যিকোনো বস্তু দাপোনৰ সন্মুখতে ৰখা হয় লক্ষ্য বস্তু, সেইকাৰণে এই লক্ষ্য বস্তু অৱতল দাপোন, অৱতল লেন্স বা দাপোন বা লেন্স যিকোনো লেন্সৰ বাবে ইউ বা লক্ষ্য বস্তুৰ মান সদায় ঋণাত্মকত লিখিব লগা হয়। সেই বস্তুটোৰ আকাৰ আছিল 7 সেন্টিমিটাৰ। ইয়াত আকাৰ বুলি ক'লে বস্তুটোৰ উচ্চতা বুজোৱা হৈছে, তাৰমানে H আছে 7 সেন্টিমিটাৰ। ইয়াত প্লাছ বা মাইনাছ চিন দিয়াৰ প্ৰয়োজন নহয়। দাপোনখনৰ পৰা কিমান দূৰত্বত এখন পৰ্দা ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। দাপোনৰ পৰা কিমান দূৰত্বত এখন পৰ্দা ৰাখিব লাগিব, তাৰমানে সেই পৰ্দাটোত দাপোনখনৰ লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব সৃষ্টি হ'ব, তাৰমানে সেই প্ৰতিবিম্বটো পৰ্দাখনৰ ওপৰতেহে পৰিব। তো আল্টিমেটলি এই প্ৰশ্নটোত পৰ্দাখনৰ দূৰত্ব কিমান হ'ব বুলি কোৱাত প্ৰতিবিম্বৰ দূৰত্বৰ কথাটো বুজাইছে। তেতিয়াহ'লে প্ৰতিবিম্বৰ দূৰত্বক ভি দি বুজোৱা হয়। দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্বক স্মল ভি দি বুজোৱা হয়। প্ৰতিবিম্বৰ আকাৰ উলিয়াব লাগে, তাৰমানে H' দি বুজোৱা হয়। প্ৰতিবিম্বৰ আকাৰক H' দি বুজোৱা হয়। যেনেকৈ লক্ষ্যবস্তুৰ আকাৰক H আৰু তেতিয়াহ'লে প্ৰতিবিম্বৰ আকাৰক H'। আৰু প্ৰকৃতি নিৰ্ণয় কৰিব লাগে, মানে প্ৰতিবিম্বটো সৎ নে অসৎ হ'ব। অ'কে, এতিয়া দাপোনৰ বাবে প্ৰয়োজন হোৱা সূত্ৰটো হৈছে, যিহেতু এইটো অৱতল দাপোন আছিল, গতিকে দাপোনৰ বাবে প্ৰয়োজন হোৱা সূত্ৰটো হ'ল 1/v + 1/u = 1/f। এতিয়া ইয়াত আমি যিখিনি মান পাইছিলোঁ বহাই গ'লে হ'ল। ভিৰ মানটো নাছিল, গতিকে আমি ভি লিখি থৈছোঁ। ইউৰ মান আছিল -27 = এফৰ মানটো আছিল -18। 1/v প্লাছে মাইনাছে হ'ব -1/27 - 18। আমি ভিটো ৰাখি থৈছোঁ বাওঁফালে। 1/27 সমান চিনৰ সোঁফালে গ'লে মাইনাছটো হ'ব প্লাছ 1/27। 18 আৰু 27ৰ LCM বা লসাগু হ'ব 54। তোমালোকে উলিয়াই চাই ল'ব পাৰা সেইটো। 54ত 18 যাব 3 বাৰ, 3 × 3 মাইনাছ, আৰু 54ত 27 যাব 2 বাৰ, 2 × 2।
প্লাছ মাইনাছে -1/54 ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা ভি এগুণ ভি হয় 54 এগুণ 54 সো ভি ইকুৱেল -54 সেন্টিমিটাৰ এতিয়া আমি ইয়াত দেখিছো ভিৰ মান মাইনাছত আছে ঋণাত্মক আছে তো ভিৰ মান ঋণাত্মক হলে আমি ক'ব পাৰি যেহেতু ভিৰ মান ঋণাত্মক গতিকে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত হ'ব কিয়নো কাৰণ ঋণাত্মক আছে মাইনাছ আছে আৰু এইবোৰৰ সাংখ্যিক মানৰ আগত মাইনাছ থাকিলে সন্মুখত দাপোনত বা লেন্সৰ সন্মুখত হোৱা বুলি বুজায় তো ভিৰ মান ঋণাত্মক গতিকে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত প্ৰকৃতিও দিব পাৰে আমি ইয়াৰ পৰা মানে প্ৰতিবিম্বৰ প্ৰকৃতি যদি দাপোনৰ ক্ষেত্ৰত ভি ঋণাত্মক হয় তেন্তে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হট আৰু উলুটা হট আৰু উলুটা কিয় হৈছে কাৰণ প্ৰতিফলিত ৰশ্মিবোৰে মুখ্য কৰ তলত কটাকটি কৰিছিল সেইবাবে প্ৰতিবিম্বটো উলুটা হয় ওকে এতিয়া আমাৰ পৰৱৰ্তী অংশ বাকি আছিল এইচ ডেছ উলিয়াব লাগে এইচ ডেছৰ বাবে সূত্ৰটো হ'ব m ইকুৱেল -v/u m এ বিবৰ্ধন বুলি কয় ভি আমি উলিয়াই থৈছিলো -54 আৰু u আছিল -27 আমি মাইনাস ক্যান্সেল কৰি দিছো আপ এন্ড ডাউনৰ মাইনাস এতিয়া 54 ত 27 যাব 2 টাইমস আমি m পাইলো -2 now m equal h dash by h মোৰ মান আছিল -2 h dash আমি উলিয়াব লাগে আৰু h ৰ মানটো দিয়া আছিল 7 সেন্টিমিটাৰ তো h dash ক্ৰছ পূৰণ কৰিলে 7 2 যা 14 7 2 14 -14 এতেকে নিৰ্ণয় প্ৰতিবিম্বৰ উচ্চতা 14 সেন্টিমিটাৰ ইয়াত লক্ষ্যবস্তুৰ উচ্চতা আছিল 7 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ উচ্চতা হৈছে 14 সেন্টিমিটাৰ তাৰ মানে প্ৰতিবিম্বৰটোৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ দুগুণ 7 দুগুণ 14 হয় লক্ষ্যবস্তুৰ উচ্চতা আছিল 7 সেন্টিমিটাৰ আৰু প্ৰতিবিম্ব যেহেতু 14 সেন্টিমিটাৰ তাৰ মানে প্ৰতিবিম্বৰ উচ্চতাটো হৈছে লক্ষ্যবস্তুৰ 2 সেন্টিমিটাৰ সেই বুলিহে ইয়াত m ৰ মানটো 2 ওলাইছে মানে m এ সেইটো বুজাব যে লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু সেইটোকে বুজায় সো ইয়াত m ৰ মান 2 তাৰ মানে ইয়াৰ পৰা আমি বুজিছো যে লক্ষ্যবস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰৰ দুগুণ হয় সেই বুলি এটা আমি প্ৰমাণ পালো যে h ৰ মান 7 h ৰ মান 14 তাৰ মানে দুগুণ হৈছে সেই কাৰণে m ৰ মানো 2 হৈছে আৰু ইয়াত ঋণাত্মক চিহ্ন বুজাইছে বিবৰ্ধন মানৰ আগত ঋণাত্মক চিহ্ন থাকিলে সেইটো বুজিব লাগিব যে প্ৰতিবিম্ব হট প্ৰকৃতিৰ হয় আৰু ইয়াত ভিৰ মানৰ ঋণাত্মক থাকিলে প্ৰতিবিম্ব হট প্ৰকৃতিৰ হয় বুলি আমি লিখি থৈছো আৰু উলুটা হয় তোমালোকে এই পাঠত বা এই অংকখিনি কৰিবলৈ হলে
প্লাছ আৰু মাইনাছৰ এটা সমস্যা দেখা যায়। তো এই সমস্যাটো মই অলপ তোমালোকক সহজ কৰি দিছোঁ। মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গ'লে তোমালোকে তাৰ বিষয়ে সবিশেষটো পাবা, চাই ল'বা বাৰু। ঠিক আছে।